মই এজন অসমৰ বঙালী মানুহ হয়। তো মই 2008ত কলিকতাত আহিছিলোঁ হেৰি কৰিবলৈ, কল চেণ্টাৰ এটাত চাকৰি কৰিবলৈ। কল চেণ্টাৰটো মানে বিহাৰ, উৰিষ্যা, বেংগল, অসম, ত্ৰিপুৰা চব মানে টেলিকম ইণ্ডাষ্ট্ৰি এটা আছিলে। আৰু এই গোটেইকেইটা মানে এই কল চেণ্টাৰৰ মানে বাউণ্ডাৰী আছিলে, মানে ইয়াৰ পৰা কল আহিছিল আৰু কি মোৰ তাত। তো মোৰ যেতিয়া অসমৰ পৰা কল আহিছিল, অসমীয়া মানুহৰ জনসংখ্যাই বেছি আছিলে অভিয়াছলি, যে অসমীয়াত কথা পাতিছোঁ। কিন্তু কেতিয়াবা বাংলাত কথা পতাৰ যদি কল আহিলে হয় ন, মই বহুত আনন্দ পাইছিলোঁ। আৰু স্পেচিয়েলি বাংলা মানে গেছিলাম আইছিলাম, খামু জামু, নট দ্যাট বাংলা যিটো অসমত বেছি আমি শুনিবলৈ পাওঁ, সেই বাংলা নহয়। মমিচিং ডিষ্ট্ৰিক্টৰ বাংলা, যেন ডাউন লাগদো, খাউন লাগদো, গেছলাম আইছলাম, এই তেনেকৈ ধৰণৰ বাংলাত যেতিয়া কথা পাতিবলগীয়া হৈছিল, মই বহুত বেছি ভাল পাইছিলোঁ। পিছত মই এটা বস্তু লক্ষ্য কৰিলোঁ যে বৰপেটা আৰু ধুবুৰীৰ পৰা তেনেকৈ ধৰণৰ কল বেছি আহিছিলে। সেইটোত বাৰু কোনো কথা নাই, আই এম এ প্ৰাউড বেংগলী, আৰু বাংলাত কথা পাতিবলৈ মোৰ বহুত ভাল লাগে। কিন্তু এটা সময়ৰ পিছত যে মোৰ মানে অনুশোচনা হ'ল যে ধুবুৰী বৰপেটাৰ পৰা কোনো অসমীয়া মানুহে কল কিয় নকৰে, আৰু মানে সদায় সেই পিচফুল কমিউনিটিৰ মানুহে কিয় হয় সদায়, যে ধুবুৰী আৰু বৰপেটাৰ পৰা কল আহিলে সেই মানে পিচফুল কমিউনিটিৰ মানুহে হয়, আৰু সেই গেছলাম আইছলাম খাইছলাম সেইবিলাক মানুহে সদায় কিয় হয়। সেইটো 2008ৰ কথা আছিল বাৰু। আৰু আজি 2024, 25, 26ত যাইখিনি আমি প্ৰশ্নবিলাকৰ উত্তৰ পালোঁ যে বৰপেটা আৰু ধুবুৰী গোটেইটো মানে ইলিগাল কাংগ্ৰুজে ভৰ্তি হৈ গৈছিল। আৰু অসমৰ ভাগ্য ভাল যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এটা মুখ্যমন্ত্ৰী তেখেতসকলে পাইছে। যদি নাপালে হয় তেতিয়া এই ইভেকুৱেশ্যনটো নহ'লে হয়, আৰু ইভেকুৱেশ্যন যদি নহ'লে হয় তেতিয়া পৰৱৰ্তী কালত অসমটোও বাংলাদেশত পৰিৱৰ্তিত হৈ গ'লে হয়।